ব্রাহ্মণ বসনে রাজার কুমারে হাতে কুকি গুতলয়া ফুলনি বাড়িতে উমায়া কুমারে ফুল পারে দারিনিয়া এই ফুল গাছে কালহর আছে উপর তুলি ফেট কুমার ক্রোধ করি মহাহর্পে মাথা তোমারিলা ফুট রাম রাম বিখর পরখে থর থরি কাম্পে কুমারর প্রাণ গইল বুড়িল বুড়িল বুলি পতে সরি পুত্র হুকে আউল ভইল দুই হাতে ধরিয়া মুঠি হানে হিয়া হা হা পুত্র পুত্র বুলি মুক জাখেরি হুকে পরই গেরি মরিলুয়া বেহমুলি। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জয়াকাৰী নাহিকে উপাম তুহাৰী চৰণকো ৰেণু হত কোটি বাৰক কৰোপণ বাৰক ভকতি প্ৰসাদ অনুষ্ঠানত সভাপতি বাপজনা প্ৰমুখ্যে এই অনুষ্ঠানত বিষয়ববীয়া তথা অতি শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ সমস্ত আৰু অতি শ্ৰদ্ধাৰে এই অনুষ্ঠানটিত শ্ৰৱণ কৰি থকা সমস্ত বাপাই চৰণত আমি আপোনাৰ সমৰ চৰণলৈ প্ৰভু ভগৱন্তৰ চৰণলৈ এভাগি মাধৱদেৱ প্ৰভুৰ পানীয়ে আমি সেৱা ধৰা হৈছে প্ৰভু। বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা সত্য ৰূপে দিয়ক সুমতি তুমি বিনে গতি নাহিকে কৈলাসৰূপে নাহিকে কৈলাসৰূপে। হৰি হৰি শ্ৰেষ্ঠ প্ৰভু সমস্ত আইনতি সমস্ত আজি আপোনাসমে আমাৰ এই লেখকে আগবঢ়াই দিছে ভগৱন্তৰ অৱতাৰ স্বৰূপ গুৰুজনাৰ প্ৰথম ৰচিত হৰিচন্দ্ৰ উপাখ্যান অতি করুণ দৃষ্টি করুণার খুব দুখ লগা এভাগি আজি এই আলোচনা হব। আমি নাজানো আপোনাৰ সমস্ত কেনেধৰণে আমি আগবঢ়াব পাৰো। আমি একেবাৰে মুহমতি আমাৰ সীমিত জ্ঞানে আপোনাৰ সমস্ত আগত আমি দুআষাৰ আগবঢ়াবলৈ বিচাৰিছো, ব্যাখ্যা হিচাপে নহয়। এইখিনিতে যদি কোনোবাখিনিতে যদি অপৰাধ হয় আপোনাৰ সমস্ত আমাক দিব। লগতে আমিও এটা আমাৰ মূলৰ প্ৰধান সম্পাদক যদি উপস্থিত আছে তেখেতৰ চৰণতো আমি সেৱা ধৰিছো। আৰু যি কি নহওক আমি
আজি এই অনুষ্ঠানৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। ইতিমধ্যে কালি সুন্দৰভাৱে আমাৰ দাস প্ৰভুজনে কৈছে, তেতিয়া এখন ৰাজ্যত এই শৈবা নামৰ ৰাণীগৰাকীয়ে অতি সুন্দৰভাৱে ৰাণী হিচাপে আছিলে। তেওঁ ভাগ্যৰ ফলত আহি আহি বামুণৰ ঘৰত দাসী হিচাপে থাকিবলগীয়া হৈছে। এনেধৰণে আছে কি হৈ আছে চব বিধি লিখন। বিধি লিখন কোনো খন্দাব নোৱাৰে। সেয়েহে যেতিয়া বামুণৰ ঘৰত দাসী হিচাপে থাকি কাম বন কৰি থাকি তাৰ পিছত কি হ'ল তাকে আজি আমাৰ পাঠ কৰিছে। তাকে আমি দুআষাৰ ক'ব কাৰণে আগবাঢ়িছোঁ। যেতিয়া বামুণৰ ঘৰত ফুল চিঙি থাকিলে তেতিয়া এই ৰাজকুমাৰক বামুণজনে ফুল চিঙি আনিবলৈ আজ্ঞা কৰিলে। তেতিয়া সেই সৰু ল'ৰাটিয়ে এটা হাতত কুকি লৈ ফুল ছিঙিবৰ কাৰণে ফুলনি বাৰীলৈ সোমাইছে। সোমাই থাকোঁতে ফুল ছিঙি আছে। তাৰ গছ নিচিনা এটা গছৰ পৰা ফুল ছিঙি আছে। সেই ফুলনি বাৰীত সোমাই থাকোঁতে সেই যেতিয়া ফুল ছিঙি আছে সেই ফুলৰ মাজতে এটি সাপে ফেট তুলি ৰৈ আছে তেওঁক খুটিবৰ বাবে, তেওঁক দৰ্শন কৰিবৰ কাৰণে। গতিকে তেনেকে ফুল ছিঙি থাকোঁতে কিন্তু কুমাৰে সেই ফুল ছিঙিহে আছে, কিন্তু সাপটোলৈ লক্ষণ দেখা নাছিলে, লক্ষ্য কৰা নাছিলে। তেনে অৱস্থাতে ফুল ছিঙি থাকোঁতেই সৰ্পে তেওঁৰ মূৰতে এটা খুট মাৰি দিলে। যেতিয়া সাপৰ দৰ্শনত সৰ্পৰ দৰ্শনত বিষত তেওঁ বিভোৰ হৈ তাতে ঢলি পৰিলে। তেতিয়া মাকৰ অৱস্থাটো কেনে হ'ব পাৰে তাকে প্ৰকাশ কৰাইছে। চাওকচোন, আমি যদি নিজৰ হাললৈ যদি নিজৰ দেহলৈ যদি নিজৰ গাতে যদি আমি সেইবিলাক টানি আনো आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पर रखा है। कृपया लाइन पर बने रहें। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা কি হ'ল বুলি মই পুতাই কি হ'ল বুলি একদম মাকে দৌৰি আহি তেওঁক সাৱটি ধৰিছে। আৰু সাৱটি ধৰাৰ পিছত তেওঁ কি কৰিছে, উপায় নাপায়, একদম মাত বোল নাই, মাত বোল নাই, নথকা দেখি তেওঁ দুই হাতেৰে বুকুতে পুত্ৰ ক'ত গ'লা, কি হ'ল তোমাৰ, কি হ'ল বুলি অনেক ধৰণৰ দুখ মনে তেওঁ চিঞৰ বাখৰ কৰিছে। তেওঁ কৈছে যে মোক এৰি তুমি পুতাই ক'ত গ'লা, কি হ'ল তুমি কি হ'ল, মোক নমতা কিয়? তেনেধৰণে কিছুমান কিমান এটা কাৰুণ্যভাৱে তেওঁ পুত্ৰক সুমৰিছে। গতিকে তাকে এতিয়া প্ৰকাশ কৰিছে। এইখিনিতে অকণমান হৈছে, আৰু অকণমান আগবঢ়ক। কৃষ্ণ কোনে নয়া যায় গৰ্ভত জালিয়া জুই হৰি হৰি বিধি কতনো মাৰখ মোক হেলে খুই ৰোহিতা বাপ চুহুৰ সন্তাপ কৈ কলো গৈলে এৰাও দয়াৰ কোমৰ
আমাক ফুমৰ লগে যমপুৰে যাওঁ কাক গলে বান্ধি শুইব হাবিয়াকে চাহাৰ চাকিব মুখ মুক কোনে আখি আই বুলি পাহৰাইবে হবে দুখ এই বুলি নাৰী পাৰন্ত লোতাৰি কান্দিয়াত নাদ কৰি হেন দেখি আহি ব্ৰাহ্মণে বুলয় হাতত কাণ ধৰি কৃষ্ণ কেনেকুৱা দুখ লগা কাহিনী ইমান সুন্দৰভাৱে গুৰুজনাই দিছে অতি কাৰুণ্যভাৱে যেতিয়া পুত্ৰ সৰ্পে দৰ্শন কৰিলে তেতিয়া ইমান সুন্দৰ ইমান কৰুণভাৱে মাকে পুত্ৰক সাৱটি লৈ কৈছে এই পুত্ৰ তুমি মোৰ এই হৃদয়ত আঘাত দি তুমি কলৈ যোৱা কলৈ গলা তুমি পুত্ৰ তুমি ক'ত আছা পুত্ৰ হে হৰি হে বিধি মোৰ কপালত ইয়াকে লিখিলা মোৰ এই হৃদয়ত শোকে একদম খুন্দা মাৰি ধৰিছে তুমি মোক ইয়াকেই কপালত ইয়াকে লিখিলা ৰোহিতেশ্বৰ বাপ তোৰ সন্তাপে সেই ৰোহিতেশ্বৰ সেই পুত্ৰ তোৰ সন্তাপে মোক দহি মাৰিছে আৰু তুমি মোক তোমাৰ লগতে মোকো লৈ যা পুত্ৰ ইমান কৰুণভাৱে কৈছে তুমি তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো পুত্ৰ তুমি মোক তোমাৰ লগতে মোকো লৈ যোৱা তাক গলে বান্ধি শুইবোৰ হৰিবাসে হবিয়াসে কাষাৰৰ চাৰিবোৰ মোক এতিয়া তুমি যেতিয়া নাই মই কাক হাবুত মাৰি ধৰি এই ৰাতি শুই থাকিম বৰ তেনেকুৱা তাক আশা কৰি মই কাক আশা কৰি আৰু কাক সাবতি মই কেনেধৰণে এই শুই থাকিম মই কেনেধৰণে এই দাসী ঘৰত এই বামুণৰ ঘৰত দাসী হৈ থাকিম মোক কোনে আহি আই আই বুলি মাতিব আজিৰ পৰা তুমি নাই যে মোক কোনে আহি আই আই বুলি মাতিব এনেকে ধৰণে কৈ ৰাণীয়ে লুটি বাগৰি পাৰি এই মাটিতে বাগৰি মেলি পুত্ৰক সুমৰি সুমৰি কান্দি বাগৰি পৰিছে সেনে সেই সময়তে বামুণে আহি দেখিলে হাতত এডাল তামোল লৈ তাৰপিছত এই বামুণজনৰ কেনেকুৱা এটা তেওঁ হৃদয়ত কেনেকুৱা এটা মনত ভাৱ প্ৰকাশ হৈছে তাকে প্ৰকাশ কৰিব কৃষ্ণ আৰু কম নাই আগ্ৰহচোন হাউৰে পাপিষ্ঠি কিহক কান্দহ খুন্দাত ভাঙিবুগাল ভাল ভৈল তোৰ মৰিল পুতেৰ গুচিলয়াল জঞ্জাল আক কোনে আবে খৰিৰে পুৰিবে গংগাত নিয়া ভসাও শুনি মহাদৈ
জানতে খেৰলৈ কৰিলন্ত কাউ বাউ দেখিয়া ভৰসিয়া মাতিলা ব্ৰাহ্মণে এৰাইলি বুলি শুনি হৈবা পাছে মৃতক পুত্ৰক লৈ যান্ত কুলাত তুলি গংগাৰ তীৰক কান্দন্তে লৰিয়া জ্বলিল পুত্ৰ সন্তাপ কুমাৰৰ গুণ বিনাই কান্দন্ত যাহান্তে কৰি বিলাপ। কৃষ্ণ কৃষ্ণ। এতিয়া যেতিয়া তেনেধৰণে পুত্ৰ ভোকত ৰাণীয়ে কান্দি আছে, সেইখিনি সময়ত সেই বামুণজনে আহি তেওঁক দেখিলেই কান্দি আছে। বামুণজনে ভাবিছে তাইতো কাম বন কৰা নাই, তাই কান্দিয়ে আছে, কি হ'ল? সেইখিনি সময়ত এডাল ডাং লৈ পানি বামুণজনে আহি পানি কৈছে, হাৰে পাপিষ্টি কি হব কানন্ত খুন্দাতত ভাঙিব গাল, ঢাল হৈল তোৰ মৰিল পুতেক গুচিল ঈশ্বৰ। কি এটা দুখৰ বেদনা। তাতে বামুণজনে কৈছে কি, তই কিহৰ কাৰণে কান্দিছ? তই মোৰ ইয়াত কাম কৰিব লাগে, কাম নকৰি তই ইয়াত কিহৰ কাৰণে কান্দি আছ? তোৰ পুত্ৰ মৰিলে ভালেই হ'ল, তই পুত্ৰটোকে আগতে চাই আছিলি, গতিকে এতিয়া সেই জঞ্জালটো তোৰ পৰা গুচি গ'ল। চাওকচোন কি এটা বামুণজনৰ মনৰ চিন্তা। ইফালে ৰাণী একমাত্ৰ পুত্ৰ সৰ্পে দৰ্শন কৰিলে, তেওঁ অকলীয়া হ'ল, স্বামী হাৰা হ'ল, তাতে আকৌ বামুণজনে তেওঁক এইটো দুখ দিছে অন্তৰত। ই এটা দুখ লগা কাহিনী। আকৌ কোনে আৰু খৰিৰে পুৰিবে গংগাটো নিয়াৰ, আৰু এতিয়াতো সেই পুত্ৰটো কোনে খৰি দি পানি পুৰিব, কোনে জ্বলাব? গতিকে তই লৈ যা, তই লৈ পানি এই নদীত উটুৱাই দেগে, গংগা নদীত উটুৱাই দেগে। সেইটোৱে তই। আৰু তাকে শুনি পানি সেই বামুণৰ মুখেদি সেই কথাবিলাক শুনিলে, এই কৰুণ, এই অহংকাৰ নিচিনা এই কথাবিলাক যেন কৈছে, ধৰা একদম তেওঁ দয়া নাই হৃদয়ত, একদম যি কঠোৰ ভাষা, সেইবিলাক যে কথা শুনি এই ৰাণীয়ে একদম অন্তৰত বহুত আঘাত পাইছে। তেওঁ একদম একলো উঠমুঠ কঁপি গৈছে, কঁপি লৈ গ'ল, একো ক'ব নোৱাৰি, কাকুতি মিনতি কৰি ভয় তেওঁ এই বামুণজনৰ ভৰিতে ধৰি পানি একদম সাৱটি ধৰিছে। তুমি কি কৈছা? তেতিয়া সাৱটি যেতিয়া ধৰিলে, তেতিয়া দেখিয়া হৈছে, তেতিয়া বামুণে মাত মাতিছে, এৰি দে মোক, তই মোক ভৰি নুচুবি, তই মোক এৰি দে বুলি কৈ বামুণে তেওঁৰ পৰা আঁতৰি গুচি গৈছে। তাকে দেখি সেই সময়ত শৈবাই কি কৰিছে? শৈবাই উপায় নাই, তেওঁ এতিয়া মৃতকৰ পুত্ৰক কি কৰিব? তেতিয়াহে তেওঁ সেই মৃতকৰ পুত্ৰক কাণত লৈ পানি তেওঁ গংগা তীৰৰ ফালে আগবাঢ়িছে, কান্দি কান্দি আগবাঢ়িছে। পুত্ৰ সন্তানে তেওঁক জ্বলাই মাৰিছে, কাণত লৈ পানি তেওঁ গংগা তীৰৰ ফালে আগবাঢ়িছে। কুমাৰৰ গুণ বিনাই বিনাই কানন্তত। আৰু যেতিয়া কুমাৰৰ যি সেই বাল্যকালত তেওঁ যিবিলাক কৰ্ম কৰিছিলে, সেই খেলা ধূলাকে আদি কৰি তেওঁ গুণবিলাকে বখানি ৰাণীয়ে কাণত লৈ এই মৰা সৰ্বে কাণত লৈ সাগৰ তীৰৰ ফালে আগবাঢ়ি গৈছে। আৰু অকণমান আগবাঢ়ক। নমো নমো হৰি গোসায়ো হৰি, সংসাৰৰ দুখ ভাৰ, কৃষ্ণৰ কিংকৰ ৰচিলা শংকৰ, দুলৰি খন্দে
পয়াৰ শুনা সৰ্বলোক হিত চিন্তি আসনত সুখে থাকি পাপক সংহৰি পুৰুষ উদ্ধাৰি হৰি হৰি বোলা ৰাখি। কৃষ্ণ কৃষ্ণ। এতিয়া ব্যৱসায় কৰিছে সেই প্ৰভু ভগৱন্ত তুমি আমাক এই দুখৰ পৰা সংসাৰ দুখ কৰোঁতাত ত্ৰাণ কৰোঁতা গতিকে আমাক দুখৰ পৰা দুখবিলাক মাৰ্জনা কৰা আৰু গুৰুজনাই ইমান দুলৰি পদে ইমান সুন্দৰভাৱে ইমান কাৰুণ্যভাৱে এই দুলৰি পদটো চৰণত লিখিছে। শেষত আমাক এটাই আমি পাইছো যে ভগৱানেই সৰ্বে সৰ্বা, ভগৱানেই সত্য, বাকী সমস্ত জড়। ভগৱানৰ বাদে আমাক ত্ৰাণ কটা কোনো নাই। গতিকে আমি সুখে দুখে সুখতো আমি ভগৱানকে চিন্তা কৰিব লাগে, দুখতো আমি ভগৱানকে চিন্তা কৰিব লাগে। ভগৱানৰ বাদে আমি যাতে আমাৰ মনত অন্য কোনো দেৱ দেৱতাই হওক কোনো যিয়ে নহওক আমি ভগৱানৰ বাদে অন্যলৈ যাতে আমাৰ মনটো নাযায় তাকে আমি কামনা কৰিব লাগে। আমি কীৰ্তনতো আমি গায়ে থাকোঁ বৰ্ণালীয়ে জগ মোহন ৰাম, সুখে দুখে মুখে জুনু চাৰে ৰাম নাম। সুখতো আমি ভগৱানকেই চিন্তা কৰিব লাগে, দুখতো চিন্তা কৰিব লাগে। গতিকে আমাৰ অকণমান ব্যতিক্ৰম হয়, অৱশ্যে আপোনাৰ সমস্ত নহয়, মোৰ আমাৰ নিজৰ কথাই কৈছোঁ। আমি যেতিয়া সুখত থাকোঁ ভগৱানলৈ পাহৰি যাওঁ, দুখতে আমাৰ ভগৱানক লৈ চিন্তা আহে। যেতিয়া আমাৰ বেছি দুখ হয় আমাৰ মনত এনেকুৱা আহে এই কণা বিধতা মোকে দুখ দিবলৈ পালা। চব আমি এতিয়া আমি এই কাহিনীৰ পৰা আমাৰ ইয়াক ইমান সুন্দৰভাৱে গৈছে, ইমান দুখত পৰিছে ৰাণী হৰিচন্দ্ৰ দাদা, ইমান দুখত পৰিছে। এৰা দেখা দেখি নাই, ৰাণীৰ সৈতে দেখা দেখি নাই। ৰাণীও পুত্ৰৰ শোকত মৰ্মাহত হৈ পৰিছে, ৰজাকো দেখা নাই। সেনে অৱস্থাত ইমান দুখতো তেওঁ ভগৱানক এটাও তেওঁৰ মুখৰ পৰা দুখ লগা বেয়া কথা ওলোৱা নাই। মাত্ৰ তেওঁ নিজকে দুখী দিছে, এই মোৰ এই ভাগ্য লিখন, মোৰ এই দুখৰ কাৰণে এনেকুৱাবিলাক হৈছে। ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে। হয়, আমি দুখটো আমাৰ থাকিবই। যেনেকে আমি দুখ নাথাকিলে আমি সুখটো অনুভৱ কৰিব নোৱাৰোঁ। আৰু আমাক যেনেকে ভালটো নাথাকিলে আমি বেয়াটো অনুভৱ কৰিব নোৱাৰোঁ। কলাটো নাথাকিলে বগাটো ৰংবিলাক আমি চিনি পাব নোৱাৰোঁ। যিকোনো এটা আমাক থাকিবই লাগিব, দুখ সুখ আমাৰ থাকিবই। আমাৰ কবি এজনে লিখিছিলে, আমি পাহৰি থাকিলোঁ নামটো, সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতো পাই দুখৰ উপৰিও দুখ। ইমান সুন্দৰ এটা কবিতা, তেনেকৈ আমি সৰুতে পঢ়িছিলোঁ, মনত পৰিছিলে। গতিকে চোৱাচোন ইমান সুন্দৰভাৱে ইমান দুখ লগা ভাৱে গুৰুজনাই আমালৈ দিছে। ইমান এটা কষ্টৰ ফলতো তেওঁ ভগৱানক হৰিচন্দ্ৰ আৰু হৰিবাই নেৰিলে। সত্যক ৰক্ষা কৰিবলৈ তেওঁ আগবাঢ়িলে, সত্য প্ৰতি অলপো বিচলিত নহ'ল, তাকে আমালৈ আগবঢ়াই দিছে। এতিয়া ইয়াৰ পিছতে পদ আছে কিতাপ অকণমান পদলৈ আগবঢ়াই পক্ষী গণ বোলে মুনি শুনি থকা কথা, কহুনি পতিৰ পাছে যি হৈলা অৱস্থা, এহি মতে হৈবা মৰা পুত্ৰকো
ফুলে ধৰি পথত কান্দন্তে জান্ত আৰ্তনাদ কৰি গলি ফুটাই দুখিনী কমুক এৰি ইমতে ৰহিবু মই ব্ৰাহ্মণ চেৰি কৈত আশা হৰি চন্দ্ৰ মোৰ প্ৰাণ পতি তুমি অবিহনে ভৈলো অনাথ সংগতি। কৃষ্ণ কৃষ্ণ। এইটো পদলৈ আগবাঢ়ি আহিছে। পক্ষীগণে জয়মিনী মুনি মুখেদি এইবিলাক কথা শুনি আছিলে। পক্ষীসকলৰ অন্তত এনেকুৱা এটা আশা জাগি উঠিছে। পক্ষীসকলে জয়মিনী মুনিক কৈছে, হে মুনিসকল, হে মুনি, তুমি ইয়াৰ পাছত কি হৈছে তুমি কোৱাচোন। যেতিয়া এই শৈবা পুত্ৰ মৃত্যু হ'ল, শৈবা কুলাত লৈ গংগা তীৰলৈ গৈ আছে, অন্তিম একদম তাৰ পিছৰ কাহিনীবিলাক শুনিবলৈ এই পক্ষীবোৰে খুব আগ্ৰহ কৰি আছে। তাৰ মুনিক কৈছে, তাৰ পিছৰ কাহিনীটো কি হৈছে, কি হৈছে, তাৰ পিছত কি হ'ল সেইবিলাক কোৱাচোন। সেইখিনি তেনেকে গৈ আছে। সেই মতে শৈবা মৰা পুত্ৰ কোলে ধৰি পথত কানন্তে জান্ত আৰ্তনাদি। তেওঁ গংগা তীৰলৈ এই ৰাস্তাইদি গৈ এই পুত্ৰ কাণত লৈ মৰা পুত্ৰ কাণত লৈ কান্দি কান্দি তেওঁ চিঞৰি চিঞৰি কান্দি কান্দি এই গংগা তীৰৰ ফালে আগবাঢ়ি গৈছে। তেওঁ আৰু এনেকুৱা ধৰণে বিলাক কৈছে, কৈত গৈলি পুত্ৰ দুনাই মুখ এৰি ইমতে ৰহিবু মই ব্ৰাহ্মণৰ আছে। এতিয়া তই পুত্ৰ মোক এই পিনি তই কলি গলি, মই এতিয়া এই ব্ৰাহ্মণৰ ঘৰত কেনেধৰণে কি ধৰণে মই থাকিম, তাৰ ৰূপ নেদেখি মই কেনেধৰণে মই ডাকি হৈ পিনি তাক কি কৰি থাকিম, মই কেনেধৰণে ব্ৰাহ্মণৰ ঘৰত এতিয়া মই থাকিম। আৰু নাথাকিলেতো নহ'ব, ব্ৰাহ্মণে কিনি আনিছে, তাই থাকিবই লাগিব। কেনেধৰণে কাৰ মুখ চাই পিনি থাকিব। কৈত আছা হৰিচন্দ্ৰ মোৰ প্ৰাণপতি, তুমি অবিহনে ভৈলো অনাথৰ গতি। গতিকে অনাথৰ সংগতি। গতিকে এটা চব তেওঁ পুত্ৰই আছিলে একমাত্ৰ হৰিচন্দ্ৰ। তেওঁ হৰিচন্দ্ৰে যেতিয়া বিক্ৰী কৰি দিলে, যেতিয়া ব্ৰাহ্মণে লৈ আনিলে, হৰিচন্দ্ৰ দেখা দেখি নাই, তেতিয়া পুত্ৰই আছে, সেই পুত্ৰ প্ৰদৰ্শনত মৃত্যু হ'ল। এতিয়া তেওঁ অনাথ অকল হৈ আছে। এতিয়া কেনেধৰণে থাকিব, সেইকাৰণে স্বামীলৈ মনত পৰি তেওঁ হুমৰি হুমৰি কৈছে, ক'ত আছা হে স্বামী, তুমি এইখিনি সময়ত, মই এই দুখৰ সময়ত তুমি ক'ত আছা, তুমি মোক এই তোমাৰ অবিহনে মই আজি একেবাৰে অকলশৰীয়া হৈ আছিলো। চোৱাচোন, ইমান এটা পুত্ৰই আছিল, সেই পুত্ৰ যেতিয়া নাইকিয়া হ'ল, তেওঁ সেই দাসী ঘৰত ইমান কষ্ট কৰি যিগৰাকী ৰাণীয়ে বাহিৰলৈ নোলাই, লগত দাসীসকল আৰু পচন্দ ধৰি থাকে, সেই ৰাণীয়ে বিধি পাশত পৰি আজি এই বামুণৰ ঘৰত কাম কৰিবলগীয়া হৈছে। কৃষ্ণ কৃষ্ণ, কিমান দুখৰ কাহিনী। কৃষ্ণ আৰু অকণমান আগবঢ়ালে। তোমাৰ দয়াৰ কুমাৰ পখাইলে পাপে উনি কেনে দিবা পুৰ পুত্ৰৰ সন্তাপে মোক কিয় প্ৰভু আখি
পুত্ৰৰ লগত অগণিত কৰো যাহ এই বুলি দীৰ্ঘ ৰাৱে কৰন্ত ক্ৰন্দন হেহি বেলা হৰি চন্দ্ৰ ত্ৰিশংকু নন্দন চন্দালে পঠাইলে মৃত ককফু শান্ত ক্ৰন্দনৰ ৰাৱ কদূৰতে নিহালন্ত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তাৰপিছত হৈবাই কৈছে, তোমাৰ পুত্ৰক আমাৰ পুত্ৰক সৰ্পে দৰ্শন কৰিলে। সেই দৰ্শনৰ পুত্ৰ মৃত্যু হ'ল, সেই কথাটো তুমি কেনেকে শুনিবা? সেই সন্তোষটো তুমি কেনেধৰণে ল'বা? হে প্ৰভু, মোক এই তুমি কি দুখত পেলাইছা? মোক মাৰি নিনিয়া কিয়? জানি হৈবাই কৈছে, এই পুত্ৰ শোকত মই জীয়াই থাকিব নোৱাৰো। পুত্ৰৰ লগত পুত্ৰক যেনেকে মই শ্মশানলৈ লৈ গৈছো অগ্নিয়ে দাহন কৰিব, মোকো সেই অগ্নিতে মোকো দাহন কৰাব, মোকো লৈ যা তাতে, মোৰ পুত্ৰ লগতে মোকো লৈ যাওক। এনেধৰণে বিলাস কৰি পানি চিঞৰি চিঞৰি ৰাণীয়ে দীৰ্ঘৰাল খুব ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি ক্ৰন্দন কৰি গৈ আছে। আৰু সেই সময়তে ৰাজা হৰিচন্দ্ৰই ত্ৰিশংকু, আচলতে সূৰ্য বংশৰ ৰজা জনক ত্ৰিশংকু বুলি কয়, সেই ৰজা হৰিচন্দ্ৰই শুনিলে। চন্দালে লগালগ, চন্দালো শুনিছে, চন্দালে লগালগ পঠাই দিছে হৰিচন্দ্ৰক, তুমি যোৱা যা, কোনোবা মৃত্যু হৈছে, এই মৃতক আমাৰ এইফালে আহিছে, তুমি গতিকে তুমি সেই মৃতকক মাৰি মেলি কি মৃতকক জ্বলাই মেলি কি তাৰ পৰা বস্তু পোৱা, কাপোৰ কানি যি যেনেকে পোৱা তুমি মোলৈ লৈ আনা। গতিকে এই এনেকে কৈ লৈছে। সেই ৰাজা হৰিচন্দ্ৰই সেই ৰাণীয়ে যে চিঞৰি চিঞৰি গৈছে, সেই ক্ৰন্দনবিলাক শুনি পানি এতিয়া ৰজা হৰিচন্দ্ৰ চন্দাল ৰূপ ধৰি আছে। তেখেত এতিয়া আগবাঢ়ি যাবলৈ আহিছে। কৃষ্ণ, অকমান আগবাঢ়ক। মৰিল মনুষ্য মানে পুৰিবাক প্ৰতি লৱৰন্তে লাগয়াখি ধৰিলা নৃপতি কংকালত লাংগতি কান্ধন্ত উৰ পৰি বিকৃত চন্দাল বেশ চিনিবে নোৱাৰি দুলাৱে জাতিলা ভৈলা আউৰ হবে কেশ মহাকৃষ্ণ বৰ্ণ ভৈলা শিখাচৰ বেশ দাৰি গুম্ফ ভূকাৰ দেখি আখৈ বান্তি স্বামী হেন বুলি তাংক নিচিনিলা শান্তি। কৃষ্ণ কৃষ্ণ। চন্দালৰ কৰ্ম কি? চন্দালৰ যেতিয়া মানুহ মৃত্যু হ'ব, শ্মশানত আনিব, তেওঁলোকে জ্বলোৱাতকৈ
তেওঁলোকৰ কৰ্তব্য তাকে সেইবিলাক গৈ পানি তেওঁ সেই কৰ্তব্য মানি পানি তেওঁ শ্মশানলৈ আগবাঢ়ি গৈছে চন্দালৰ ৰূপটো প্ৰকাশ কৰাইছে কঁকালত কি আছে নাই কঁকালত টাঙনি এখন ৰঙা কিবা গামোচা মাৰি থৈ দিয়ে আৰু হাতত এখন কোৰ লৈ কাণত এখন কোৰ লৈ পানি তেওঁ আগবাঢ়ি গৈছে বিকট চন্দালৰ দেশৰ চিনিব নোৱাৰি এতিয়া সেইজন যে ৰজা চিনিবই পৰা নাই কোনেও চিনিব নোৱাৰি গোটেই ধূলি মালিয়ে আউল হৈ আছে চুলি মেলি একদম চুলিবিলাক আউল বাউল হৈ আছে আৰু গোটেই ধোঁৱা যেতিয়া মৃতকৰ জ্বলাই সেই ধোঁৱাবিলাক লাগি কলা বৰ্ণ এটা পিশাচৰ নিচিনা দেশ হৈ আছে দাড়ি গোপ দীঘল দীঘল হৈ আছে তেওঁ আঙুলিৰ পৰা আদি কৰি সমস্তখিনি নখৰ পৰা আদি কৰি সমস্তখিনি দীঘল দীঘল দাড়ি মুখো দীঘল দীঘল ৰজা যেতিয়া ৰজা হৈ আছিল তেতিয়াতো বেলেগ আছিলে যেতিয়া চন্দাল ৰূপ ধৰিছে তাত এইবিলাক ক'ত কাটিবলৈ মেলিবলৈ হেৰি পায় গতিকে ইমান এটা দুখত তেওঁ আহি পানি এই চন্দালৰ হেৰিয়ত আহিছে স্বামী হেন জানি তেওঁ এতিয়া সেইজন যে ৰাণীয়ে যে স্বামী কোনো ধৰিব নোৱাৰে ৰাণীয়েতো দেখাই নাই কিন্তু তেতিয়াও যেতিয়া অলপ পিছত ওলাবগৈ নিশ্চয় তেতিয়া তেওঁ যে সেই ৰজাই স্বামী বুলি চিনিবই পৰা নাই গতিকে তেনেকুৱা এটা এই প্ৰকাশ কৰাইছে আৰু এইটো অলপ পিছত অকণমান আগবঢ়াই নহয় মারিলা রাজায়ু ভার যাকো অপেক্ষরা গনুরূপে নাকি লজা হাক রত্ন রহলকা গণ আঙুলির পান্তি তপ্ত কুমল হরির কান্তি কিছু তনু ফুকাই হবে হইল সারা খার করিল বিবন যেন বৃকিতয়াকার হরির বস্ত্রয়াতি পরে চুপে মলি যেন ভিখারীর নারী ধীরে জান্ত কৃষ্ণ কৃষ্ণ এনেকুৱা এটা দুখলগা অৱস্থাত আহিছে ৰাণীয়ে মৃত পুত্ৰক কাণত লৈ গৈ আছে সেইখিনি সময়ত ৰজাই হৰিচন্দ্ৰই চন্দালৰ ৰূপে আহি পানি দেখা দেখি হৈছে ৰজাই সেই ৰাণীক চিনিব পৰা নাই আগতে ৰাণী কেনেকুৱা অৱস্থা আছিলে তাই গুণবিলাক প্ৰকাশ কৰিছে আপেশ্বৰীসকলৰ তুলনাৰ লগত তেওঁ সেই হৈপাক তুলনা কৰিছে তেওঁ আপেশ্বৰীৰ নিচিনা ৰূপবিলাক আছিলে ৰত্নৰ ফলকা গণ আঙুলিৰ পান্তি আঙুলিবিলাক কিমান ধুনীয়া ফলকাৰ নিচিনা একদম আছে তপ্ত ভুৱনৰ বৰ্ণ সৰিয়হ কান্তি তেওঁ ইমান সুন্দৰ ৰূপ আছিলে উজ্জ্বল জিলিকি থকা ৰূপ আছিলে কিন্তু সেই তলটো এতিয়া কি হ'ল ৰাণীয়ে যেতিয়া আছিলে সেই ৰূপত গুণান্বিত হৈ আছিলে এতিয়া সেই ৰূপ শুকাই মেলাই যেতিয়া বামুণৰ ঘৰত গাখী হিচাপে থাকিলে কেতিয়াবা খাবলৈ পায় কেতিয়াবা নাপায় তাৰে
খাবলৈ দিয়ে তাই দুটি পুত্ৰ মাতৃয়ে ভাগ কৰি খায় আধা পেটি হিচাপে থাকে তেনেকুৱা দুখত কষ্ট কৰি মেলি থাকি তেওঁ নিজৰ চেহেৰাটো একেবাৰে বনময় হৈ গ'ল একেবাৰে শুকাই খিনাই অৱস্থা নোহোৱা হৈ গ'ল বিকট আকাৰ নিচিনা হ'ল গতিকে সেইকাৰণে ৰাণীক হৰিচন্দ্ৰই চিনিব পোৱা নাই আৰু ৰাণীও হৰিচন্দ্ৰক চিনিব পৰা নাই তেওঁ দাড়ি গোফে মুখে গৈ একদম চণ্ডালৰ ৰূপ ধৰি আছে ৰূপেই হৈ আছে চণ্ডালৰ গতিকে কেনেকে এতিয়া দুয়ো মিল হৈ গৈছে কিন্তু চিনি পোৱা নাই মৰা পুত্ৰ আছে কাণত লৈ বাপেকে পুতেকক চিনিব পৰা নাই বাপে এই হৰিচন্দ্ৰৰ পত্নীক চিনিব পৰা নাই ইমান এটা দুখৰ কথা এই ৰাণীয়ে সৰিয়হ বস্তুবিলাক ধূলি মাকলি লাগি ক'লা মলিবিলাক লাগি একেবাৰে কলা নিচিনা হৈ গৈছে ভিক্ষাৰীয়ে যেনেকে ভিক্ষাৰীতকৈ অধিক হৈ গৈছে তেওঁ ভিক্ষাৰী যেনেকে এখনি ফটা কাপোৰ কিনিবলৈ পইচা নাই য'ত যেনে ধৰণে চাফা কৰিবলৈ তেওঁ কাপোৰ তামোল কিনিবলৈ চাফা কৰিবলৈ পইচা নাপায় তেওঁ তেনেকুৱাই অৱস্থা আছে তাকো জটিল অৱস্থাত এটা দেখাইছে ইমান সুন্দৰভাৱে গুৰুজনাই আমালৈ ইমান তাত্বিক গৰুৱে আমাৰ এই লিখনিবিলাক লিখিছে আমালৈ এইবিলাক থৈ গৈছে কৃষ্ণ কৃষ্ণ আৰু কম আগবঢ়াইছে নাই তু বেনি পায়া তোয়া ভাগীরথী চির দুঃখে সুখে খান্তির রিরনু হে ফির কুমার হরির কানি খানি পারি নিতক পুত্র ফুয়াইলন্ত বর নারী তার মুখে মুখ দিয়া করন্ত বিলাপ কহিবে নুয়ারু বাপ তুর সন্তাপ কিহ কন মাতা বাপ মাই মাই বুলি তুরা হুকয়গনি মারন্তে কৃষ্ণ কৃষ্ণ অলপ সময় পিছত ৰাণী গৈ ভগীৰথী তীৰত উপস্থিত হৈছে খোজকাঢ়ি গৈ তেওঁ দুখে ভাগৰে এই মৃতকৰ পুত্ৰক লৈ কাণত লৈ পানি তেওঁ গৈ আছে আৰু যেতিয়া ভগীৰথৰ তীৰ পালেগৈ তাত সামান্য ফটা কানি তেওঁ গাঁৱত পিন্ধি থকা ফটা কাপোৰ লৈ তাতে পাৰি মেলি সেই মৃতকৰ পুত্ৰক শুৱাই থৈছে আৰু শুৱাই পিনি কি কৰিছে ক্ৰন্দন কৰিছে তেওঁৰ মুখতে ৰাণী মুখখন দি বিলাপ কৰি কান্দিছে তেওঁ সেই সন্তাপটো সহিব পৰা নাই তেওঁ মৃত পুত্ৰৰ সন্তাপটো তেওঁ অন্তৰত আঘাত পাইছে সহিব পৰা নাই তেওঁ কৈছে এই তেওঁ যে পুত্ৰ মৰিলে বুলি জানিও তেওঁ নিজৰ মনত সান্তনা দিবলৈ চিঞৰিছে সেই পুত্ৰ তুমি মোক নমতা কিয় তোৰ সুখে আজি মোক এই অন্তৰত দহি পুৰি মাৰিছে তুমি মোক নমতা এটা মা বুলি মতা কি এটা কৰুণ দৃশ্য কবলৈ হয়তো
আমাৰ ভাষা নাই, আমাৰ ইমান কোন ভাষাবিলাক আমাৰ মনলৈ নাহে, আমাৰ অন্ততো অকমান আঘাত দিয়ে কৃষ্ণ আপোনাৰ। এবে জানিলো পুত্ৰ তই গলি মৰি, একি বুলি মাতিত পৰিলা ঘাত কৰি। অচেতন ভোলা মাত ভুল নাহি দেখি, মৃতক কি শুকৰাজা সন্তনি ৰেখি। গাতে হবে আচৈনি চিৰযত মহাফুল খনয়েকো অংগে লুহিহীন। অনুমানে জানো এক ৰাজাৰ সৱাল, কিবা দুখে ইহাৰ পতে বহিল কৃষ্ণ। এবেকে জানিল পুত্ৰ তই গলি মৰি, এহি বুলি মাতিত কৰিলা চাত কৰি। এনেধৰণে বিলাগানীয়ে মৃত পুতকৰ সাৱটি ধৰি বিলাক কৰি আছে। কৈছে এতিয়াহে মই জানিল তই পুত্ৰ মোক মতা নাই, এতিয়া মই জানিল তই নিশ্চয় মৰিলি। এনে বুলি কৈ তেওঁ মাটিত ঢলি পৰিছে, বুকত বিভ্ৰ হৈ একদম ঢলি পৰিছে। সেই অৱস্থাতে ৰজাই হৰিশ্চন্দ্ৰই দেখি আছে, সেইবিলাক মনপুৰ কৰা দেখি আছে। তেওঁ এতিয়া সেই মৃতকৰ পুত্ৰ চিনিব, তেওঁ পুত্ৰ বুলি চিনিব নোৱাৰে, চিনা নাই। তেওঁ সেই মৃতক ওচৰত গৈ পিনি তেওঁ নিৰীক্ষণ কৰিছে, দেখিছে, চব ফালে চাইছে। গাতে হবে আচই নিপতিৰ যত চিহ্ন, মহাফু লক্ষণ একো অংগে নহৈছিল। তেওঁ যিমান বিলাক আছে গোটেইবিলাক চব ফালে ঘূৰি মেলি চাইছে। গোটেইবিলাক ভূ লক্ষণ আছে, ক'তো এটাও দুখীয়া বা এটা একেবাৰে হেৰি নিচিনা দুখীয়া স্বভাৱৰ এটা দৰ্শন হোৱা নাই, তেওঁ মনত অহা নাই। তেওঁ যিমান বিলাক অংগ পতংগ দেখিছে এই মৃতকৰ, সেই সববিলাক ৰজাৰ একদম লক্ষণে আছে, ৰজাৰ ৰাজকুমাৰ লক্ষণে আছে। তেওঁ গতিকে এইটো কেনেকে হ'ব? নিশ্চয় ভাবিছে এইটো সামান্য লোৱা নহয়, এইটো নিশ্চয় ৰজাৰ পুত্ৰকে হ'ব। কিবা কাৰণত কিবা দুখত পৰি তেওঁ মৃত্যু হৈছে, গতিকে সেই তেওঁক ইয়ালৈ লৈ আনিছে। গতিকে চাওকচোন, এতিয়া নিজৰ পুত্ৰক চিনিব পৰা নাই, ৰাণীক চিনিব পৰা নাই, ৰাণীও পতিক চিনিব পৰা নাই, কেনেকুৱা অৱস্থা কৈছে তাকে গুৰুজনে ইমান সুন্দৰভাৱে লিখিছে। কৃষ্ণ আৰু অকমান আগবঢ়াওকচোন। আক দেখি মোৰ হৃদয়ত লাগে তাপ, এহি বয়সৰ মোৰ ৰোহিতা
নয়ত দুই কমলালোচন এহি মুখ কৰ্ণ নাখা কপুল দখন সমান অবহায়া নজানো ব্ৰাহ্মণে কিনি নীলে কেনে ভীতি এবে শুইবে উমলান্তে সুৰৈ ৰংগ কৰি যদি নতু জমেনে উতাই পাহৰি কৃষ্ণ কৃষ্ণ সব ফালে ৰজাই চাই আছে সব ফালে ঘূৰি ঘূৰি এই মৃতকৰ সব ফালে ঘূৰি ঘূৰি চাই আছে নিৰীক্ষণ কৰিছে তেওঁ তেতিয়া ৰজাৰ মনত এটা জাগৃত হৈছে তেওঁ পুত্ৰলৈ মনত পৰিছে মোৰ পুত্ৰটো এনেকৈ আছিলে ইমানেই বয়স আছিল গতিকে তেওঁ সেই পুত্ৰলৈ মনত পৰিছে আৰু চবফালে চাইছে তেওঁ চকু মুখ কাণ নাক চবফালে একদম সুন্দৰভাৱে নিৰীক্ষণ কৰিছে তেওঁৰ চকুযোৰ ইমান এনেকুৱা নিচিনাই আছিলে তেওঁৰ পুত্ৰ চকুযোৰ এনেকুৱাই আছিলে মুখ কাণ নাক কপাল চবটো এনেকুৱাই আছিলে আৰু সেই হয়তো ইমানেই এনেকুৱা বয়সেই হ'ব তাকে ইমান এটা ৰজাই ভাবি আছে নাজানো মইতো বামুণক বিক্ৰী কৰি দিলো বামুণেতো লৈ আছে বামুণে কিনি লৈ গৈছে আৰু এতিয়াও তেওঁ মনলৈ এইটো আহিছে এইখিনি সময়ততো এইটো বয়সতে সিটো ঠেলি থকা সময় সি নিশ্চয় ঠেলি ধুলা কৰি আছে আৰু কেতিয়াবা মনত আহিছে সেই এইটোৱে পুত্ৰ হয় নেকি আকৌ তেনেকে এই তেওঁৰ মনত এটা বিভিন্ন ধৰণৰ চিন্তাই তেওঁক আগুৰি ধৰিছে গতিকে সেই চিন্তাতে বিভোৰ হৈ পানি তেওঁ চিন্তা কৰি আছে গতিকে আৰু অকণমান আৰম্ভ হৰি হৰি শিশুইছো তাহাৰ নন্দন ইহাকে দেখন্তে আপৈ উভতি ক্ৰন্দন পুত্ৰ শুনো তোৰ ইবাকে তীক্ষণ এহি বুলি ৰাজা ভৈলা সজল নয়ন অধুমুখে থাকিলন্ত উত্তক মৰি দুনাইছে তন লভি কান্দন্ত সুন্দৰী সুকুমাৰ পুত্ৰ সৰ্বফুলক্ষণ কোনবা কুযোগে আৰ মিলিল মৰণ কৃষ্ণ কৃষ্ণ
তেনেকুৱা এটা বেদনাদায়ক। নিজৰ পুত্ৰক ৰজাই চিনি পোৱা নাই। আকৌ কৈছে, হৰি হৰি শিশু ইটো কি কাহাৰ নন্দ। হে হৰি হৰি, হে ভগৱান, এইটো কাৰ পুত্ৰ হৈ আছে। ইয়াকত এখন তেজাকে উভতি কোনো তেওঁ এতিয়া মনত ইয়াক দেখি পানি মোৰ হৃদয় কন্দন হ'ব ধৰিছে। মোৰ হৃদয় গদগদ হৈ গৈছে, মোৰ হৃদয়খন কঁপিব ধৰিছে। পুত্ৰ শুনো তোৰ কিবা খেতিখন, এই বুলি ৰজা ভৈল সজল নাই। তাক নিজৰ পুত্ৰ বুলি চিনি পোৱা নাই, তথাপিও তেওঁ হৃদয়ত জাগিত হৈছে, বেয়া লাগিছে। ইমান সুন্দৰ এটা পুত্ৰ মৃত্যু হ'ল। এই বুলি ৰজাই তেওঁক হৃদয়ত আঘাত দিছে আৰু তেওঁ চকুৰ পৰা চকু পানী ওলাবলৈ ধৰিছে। আৰু সেই সময়ত অধুমুখে থাকিল পুত্ৰক সুমৰি। আৰু সেই তাৰপিছত কি যেতিয়া ৰাণীয়ে সুমৰি তেওঁ একদম কান্দি মেলি অচেতন হৈ পৰিছিলে। তাৰপিছত তেওঁ পুনৰ চেতনা পাই পানি উঠিছে। সুকুমাৰৰ পুত্ৰ সুলক্ষণ পুনৰবা কোৰ যোগে আহি মিলিল মৰণ। গতিকে অকলক চেতনা পাই ৰাণীয়ে আকৌ উঠি পানি পুত্ৰক সুমৰিছে। তাৰপিছত আৰু অকমান আগবঢ় কৃষ্ণ কিপালুৱাই মাধৱ একোত যাওক আৰু কিপালুৱা মাজুলীলৈ যাব নহয়। মাজুলীলৈ 2টা বজাত যাম। 2টা বজাত যাম। আৰু একোত যাওক কৃষ্ণ। সৰ্বাংগে সুন্দৰ যেন সোণাৰ পুতলি, মুখ এৰি পুতায়াবে কোন থানে গলি। দিও মানে পুতাই থৈলি হৃদয়ত শাল, আপুনি কৰিবুৱাবে আপোনাৰো কাল। প্ৰাণনাথ হৰি চন্দ্ৰ গৈলা কুই, তোমার স্নেহর হেরা মরু মহাদয়ী। স্বাখয়াবে নকৰা মুক, পৰিচদা সাহায়াসী ৰোহিত চাপুক। কৃষ্ণ কৃষ্ণ ক'বাচোন। কৃষ্ণ সম্মানে ৰাণীয়ে কৈছে, সম্মানকে সুন্দৰ যেন সোণৰ পুতলি, মুখ এৰি পুতাই আৱে কোনো থানে গৈ। তোৰ এই সুন্দৰ দেশটো, ইমান মৰম লগা দেশটো, ইমান সুন্দৰ সোণৰ পুতলা নিচিনা। তোমাৰ এই মাকৰ মনত লাগিলে যি পুত্ৰ বেয়াই হওক, মাকৰ মনত এই পুত্ৰ একদম সোণৰ পুতলা নিচিনাই ভাবে মাক বাপেকে। গতিকে তেনে দেখি তাতে ৰজা পুত্ৰ কিমান সুন্দৰ, এই সোণৰ পুতলা নিচিনা তোৰ মুখখন, তোৰ চেহেৰাটো, তই মোক এই কলৈ গুচি গলি।
আৰু মই যেতিয়ালৈকে জীয়াই থাকো তোৰ এই মৰমে মোক এই জীয়াই থকা দিনকেইটাত সদায় হৃদয়ত হালে বিন্ধা নিচিনাকে বিন্ধি থাকিব, অন্তৰত আঘাত দি থাকিব। গতিকে তেনেকুৱা এটা কৰি পানি ৰাণীয়ে মনত ভাবিছে, প্ৰকাশ কৰিছে আৰু কৈছে, হাঁহ প্ৰাণনাথ হৰিচন্দ্ৰ গইলা কৈ, এই প্ৰাণনাথ হৰিচন্দ্ৰ তুমি ক'ত গলা? তোমাৰ চেনেহৰ এই মহাৰাণীয়ে আজি অৱস্থা চোৱাই, তোমাৰ চেনেহৰ মহাৰাণীয়ে এই আজিৰ অৱস্থা চোৱাই, কি অৱস্থাত আজি মই আছো, এই ৰাজা হৰিচন্দ্ৰ, সেই প্ৰাণৰ পতি তুমি ক'ত গলা? কিয়নো আশ্বাস আজি নকৰা সি মোক কৰিছে দা চাহা আই ৰোহিতে চাব। আজি মোক এই তুমি সান্তনা দিবলৈ কিয় নাহা? আজি এই ৰোহিতে পুত্ৰ মৃত অৱস্থাত আছে, মৃত্যু হৈছে, সেই সময়ত তুমি মোক এবাৰ আহি সান্তনা দি আহিছা। আমি এনেধৰণে কৈ ৰাণীয়ে স্বামীক মনত পেলাই ক্ৰন্দন কৰিছে। তাকে এতিয়া আমাৰ গুৰুজনাই ইমান সুন্দৰভাৱে আগবঢ়াই দিছে। আমি হয়তো তেনেধৰণে আপোনাৰ সমস্যাৰ আগত প্ৰকাশ কৰিব পৰা নাই। বহুত দুখ লগা কাহিনী হয়। আমাৰ ভাগ্য বলত আমি বিধিৰ পাশত কৰি আমি যি টি হয়তো ক'ব, কৰ্মফলত কৰি আমি যি টি হয়তো ভুগিবলগীয়া হয়। সেইটোৱে আমাক এতিয়া হৰিচন্দ্ৰ আখ্যানৰ উপায় মাধ্যমেৰে আমালৈ দি থৈ গৈছে। গতিকে আমি অন্যক চিন্তা নকৰি কেৱল এক মনে ভগৱানকে চিন্তা কৰিব লাগে। ভগৱানে সৰ্বে সৰ্বা। ভগৱানক বিশ্বাস ৰাখিলে হয়তো দুখত কেতিয়াবা পৰিব পাৰোঁ। সেই দুখটো আমি বহুত তাৰ পিছলৈ আমি সুন্দৰভাৱে আমি তাৰ ফল পাম। গতিকে আমি যদি সত্যত থাকো, আমি যদি ভগৱানক একমাত্ৰ শুদ্ধ চিতে যদি ভগৱানক ভজি থাকো, নিশ্চয় আমি এই ফলটো পাম। আৰু ইয়াতো আমাক হৰিচন্দ্ৰ আখ্যানৰ যোগেদি আমাক এইটোৱে কৈছে, ইমান কষ্ট দিয়াৰ ফলতো তেওঁ ভগৱানৰ নাম নেৰিলে। তেওঁ সত্যক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিলে। সত্যৰ প্ৰতি এখোজো বিচলিত হৈ নগ'ল। তেওঁ যি বাক্য দিছিলে সেই বাক্য সত্যে পালন কৰিবলৈ বিচাৰিলে। ইমান কষ্ট খায়ো তেওঁ সত্যক পালন কৰিছে। তাকে ইমান সুন্দৰভাৱে গুৰুজনাই আমালৈ আগবঢ়াই দিছে। গতিকে আজি সময় সভাপতি প্ৰভুজনা ইমানতে আমাকো অকণমান ৰাখিবৰ কাৰণে অনুমতি কৰিছে। গতিকে আমি সমস্ত জনলৈ আমি সেৱা জনাইছো। আমি আপোনাৰ সমস্তক যেনেকৈ কৰি আমি আগবঢ়াব লাগিছে তাত দুখ পোৱা নাই। আমাক এই ক্ষুদ্ৰৰ জ্ঞানে ভগৱন্তে যেনেকৈ উলিয়াইছে তেনেকৈ আমি আগবঢ়াই দিছো। প্ৰভু কৃষ্ণ কৃষ্ণ। ইমানতে আমি আজি সামৰণি মাৰিছো। কৃষ্ণ প্রাণনাথ হরি চন্দ্র গইলা কুই, তোমার স্নেহর ঘেরা মরু মহাদই, কিয়নুয়া স্বাক্ষয়াবে নকৰা মুক, পৰিচ্ছেদা সহায়াখি ৰোহিতা হৰি ৰাম ৰাম ৰাম, জয় ৰাম
জয় নারায়ণ জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ জয় জগৎগুরু শ্রীমন্ত শংকৰ হৰি হৰি ৰাম রাম অপৰাধ বিনাশন তজো